মাননীয় সদস্য চেয়াৰমেন আলী আহমেদে আপোনাৰ সংশোধনী প্ৰস্তাৱকেইটা প্ৰত্যাহাৰ কৰিবনে? মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰত্যাহাৰ কৰাৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাব খুজিছোঁ আৰু মই দ্ব্যৰ্থহীনভাৱে এই পবিত্ৰ সদনত এইটো কথাও স্বীকাৰ কৰাত অকণো কুণ্ঠাবোধ নকৰোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট মেধাসম্পন্ন, যথেষ্ট ৰাজনৈতিকভাৱে বিচক্ষণ আৰু তেওঁৰ এটা সপোন আছে অসমখনক ভাৰতৰ ভিতৰত ১ নম্বৰ বা কোনোবা এটা ষ্টেজত লৈ যোৱাৰ। আৰু মই ভাবোঁ তেখেতৰ যিখিনি মেধা, যিখিনি বিচক্ষণতা, যিখিনি কৰ্মদক্ষতা তেখেতে সেইখিনি পাৰিব। মাত্ৰ মই তেখেতক এটা অনুৰোধ জনাব খুজিছোঁ যে যদিহে অসমৰ জনসংখ্যাৰ 1/3 মানুহৰ প্ৰতি সমদৃষ্টি দিয়া নহয়, আপুনি ইতিমধ্যে সংবিধানৰ নামত শপত কৈছে, কাৰো প্ৰতি কোনো ধৰণৰ বিদ্বেষ নোহোৱাকৈ সকলোৰে প্ৰতি সমান ব্যৱহাৰ কৰাৰ কাৰণে আপুনি শপত লৈছে। আৰু আপুনি এইটোও ভালকৈ জানে যে অসমৰ 1/3 মানুহ যদি পিছ পৰি থাকে, অসমখন কেতিয়াও ভাৰতৰ ভিতৰত 1 নম্বৰ ৰাজ্য হ'ব নোৱাৰে। আজি যি MRৰ কথা কৈছে, যদি এই এটা অঞ্চল আজি যদি পিছ পৰি নাথাকিলেহেঁতেন, এটা জনগোষ্ঠীৰ মানুহ যদি পিছ পৰি নাথাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰ এই MMR আৰু বহু তললৈ নামি আহিলেহেঁতেন। মই আৰু বিশেষ ক'ব খোজা নাই যে অনাগত দিনত যাতে আমি ভায়ে ভায়ে কাজিয়াৰ সৃষ্টি নকৰি ভাই ককায়ে কান্ধত কাণ মিলাই আমাৰ অসমখনৰ জয়গান গাব পাৰোঁ, আমাৰ অসমখনক আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ কাৰণে আপোনাক অনুৰোধ জনাই মই মোৰ প্ৰস্তাৱ উদ্ধ কৰিছোঁ। সংশোধনীৰ প্ৰস্তাৱকেইটা প্ৰত্যাহাৰ কৰাত সদনৰ সন্মতি